গগৈদেৱৰ অনুমতি সাপেক্ষে মই এই সুতুলিটো বিহুৰ মঞ্চত বজাব পাৰিম। কি হৈ আছে সোমাই আছে বহুদিন এই 2 বছৰ 3 বছৰ সোমাই আছে ভিতৰত। এতিয়া মই পেপাৰ কলি 2টা নাটক আপোনালোকৰ আগত কৈ শুনাইছোঁ। পেপাৰ কলি মোক সৰুতে দেউতাই শিকাইছিল যে পেপাৰটো মই বৰ হেঁপাহ কৰিছিলোঁ, হুঁচৰি যায়, হুঁচৰি যোৱাৰ লগে লগে মই পেপাৰটো থাপ মাৰি মেলি লৈ আনো। হুঁচৰি এইটো বৰ মানে মোৰ মানে আকৰ্ষণ কৰিছিলে সৰু LP স্কুলত থাকোঁতে। তেতিয়া দেউতাই মোক মানে খুজি দিয়ে, এই মইনাতে পেপাৰটো খুজিছে আৰু চাবলৈ লাগে। গতিকে এই পেপাৰটো মই পালোঁ, পোৱাৰ লগে লগে মই এয়া মাত উলিয়ালোঁ ভিতৰত গৈ। তাৰপিছত ক'লে দেউতাই ক'লে যে তই কি বুলি বজাবি, কি বুলি শব্দ ফুটাবি ইয়াত। প্ৰথমে দেউতাই ক'লে এই তহঁতি 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 হেলকে যাওঁ হেলকে হেলকে যাওঁ হেলকে হেলকে যাওঁ হেলকে যাওঁ হেলকে যাওঁ হেলকে হেলকে যাওঁ হেলকে এয়া হ'ল এইদৰে মোক দেউতাই শিকাইছিল। আৰু আছে অৱশ্যে মই এতিয়া হেৰি নকৰোঁ, বহল নকৰোঁ, বহুত প্ৰগ্ৰেম আছে, সৰু বিহুৱতী কম্পিটিশ্যন আছে। গতিকে মই পেপাৰ মাত্ৰ 2টা কলি মই শুনাওঁ।